हेलो गाइस কি খবৰ আপোনালোকৰ ভালনে মই মনিকাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ব্লগলৈ আজি মই ভিডিঅ'টি পুনৰ আৰম্ভ কৰিছো বিয়াৰ নামৰ পৰা বিয়াৰ নাম মানে মোৰ ভাগিনৰ বিয়াৰ আজি বিয়াৰ প্ৰাক মুহূৰ্তত যে নামখাৰ পাতে সেই নামৰ পৰাই মই আজি ভিডিঅ'টি আৰম্ভ কৰিছো আৰু এয়া ভাগিনে ভকতক বৈষ্ণৱসকল আহি যেহেতু উপস্থিত হৈছে আৰু হে ভাগিনে জ্যেষ্ঠজনৰ আশীৰ্বাদ এইদৰে লৈছে বাৰু যে কি নহওক আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টি চাই যাব যিহেতু এয়া আমাৰ অসমীয়া পৰম্পৰাৰ এটি নিয়ম আছে যে বিয়াৰ প্ৰাক মুহূৰ্তত ভগৱন্তৰ স্মৰণ কৰি এষাৰ নাম পাতিব লাগে আৰু এয়া ভাগিনে ভিতৰত সৰু ভাগিনে ভিতৰত এইদৰে পাচলি কাটি আছে আৰু এগৰাকী আয়ো লাগি আছে লগতে আৰু এইফালে ভকতে শৰাই সজোৱাত ব্যস্ত হৈ আছে আৰু ভাগিনে এইদৰে ভকত বৈষ্ণৱসকলৰ আশীৰ্বাদ লৈ আছে গতিকে আজি ভিডিঅ'টি চাব অকণো স্কিপ নকৰাকৈ কি কৰোঁ কি নকৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম নামৰ অন্তত ভকতে প্ৰসাদ বিতৰণ কৰি আছে আৰু মই এই ভণ্টিহঁতৰ ওপৰৰ এই পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ বৰ ভাল লাগে ইয়াত বহুত বেছি ভাল লাগে পৰিৱেশটো এয়া চব আৰু এয়া ভাগিনে পিছতীয়াকৈ অহা আইসকলক এইদৰে তামোল এখন দি সকলোৰে আশীৰ্বাদ লৈছে
ছোৱালীৰ জীৱনটো সঁচাকৈ বৰ আচৰিত নহয়নে? এখন ঘৰত জন্ম হয় মাক দেউতাকে ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰি এটা সময়ত এখন অচিনাকি ঘৰলৈ ছোৱালীজনীক চিৰদিনৰ কাৰণে উলিয়াই দিবলগীয়া হয়। সঁচাকৈ কথাষাৰ মনলৈ আহিলে বুকুখন ভাগি ছিগি যায় নহয়নে? এয়াই ছোৱালী জীৱন। নতুন এখন ঘৰক নতুন মানুহক আদৰি ল'বগে লাগিব। আৰু এয়া ভকতে সিদ্ধ বিতৰণ কৰি আছে। নিজৰ জন্ম দিয়া মাক দেউতাক ভায়েক ভনীয়েক সকলোকে এৰি এখন নতুন ঘৰত আকৌ নতুনকৈ সম্পৰ্কবোৰ গঢ়ি ল'বগে লাগিব। ঘৰত যিমানে যি নহওক মাকে মুখৰ আগত দিয়া ভাতকেইটা এতিয়া তাত সকলোকে খুৱাই বোৱাইহে পিছতহে নিজে খাব লাগিব। এতিয়া নতুন ঘৰখনত গৈ সকলোকে আলপেচন ধৰিবগৈ লাগিব। কোনে চাহ খাইছে, ভাত খাইছে, মানে কি কৰিছে কি নাই, ঘৰৰ প্ৰতিটো এতিয়া এগৰাকী মাতৃৰ দৰে সকলোৰে মানে আলপেচন ধৰিব লাগিব। এয়াই ছোৱালী জীৱন। সকলোকে খুৱাইহে নিজে খাব লাগিব। এয়াই সঁচাকৈ ছোৱালীৰ জীৱনটো যে বৰ আচৰিত দেই। সকলোখিনি কাম বন কৰাৰ পাছতো যেতিয়া এখন ঘৰত একো নাই কৰা বুলি মানে কথাবোৰ ওলায় তেতিয়া সঁচাকৈ মৰমৰ মাজনীলৈ বহুত বেছি মনত পৰে। ঘৰত এতিয়া কাম কৰিলেও নকৰিলেও মা কৰিব, মায়ে কৰিব, এনেকুৱা এটা ভাৱত থকা হয় নহয় জানো? আৰু এতিয়াতো আৰু নিজে সকলোখিনি কৰিবগৈ লাগিব। এতিয়াতো মানে মায়ে কৰিব বুলি থৈ দিলে নহ'ব নহয়নে বাৰু? আৰু ইমানখিনি কৰাৰ পিছতো কি ক'ম বাৰু, বহুত প্ৰশ্নবোধক আহি যায়। আৰু সিদ্ধ ৰন্ধনৰ অন্তত এইদৰে যি দুজন ভকতে সিদ্ধ ৰন্ধন কৰিছিলে তেওঁলোকক এইদৰে গুৱা অৰিহণা দি তেওঁলোকক এইদৰে সেৱা ধৰা হৈছে। তেওঁলোকে খুব সুন্দৰকৈ ৰান্ধিছিলে আৰু ভকতৰ হাতেৰে ৰন্ধা যিকোনো বস্তুৱে অমৃত হয় নহয়নে? আৰু আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ভিডিঅ'টি চাই কেনেকুৱা পালে নিশ্চয়কৈ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আচলতে এয়া ভিডিঅ'বোৰ বনোৱাৰ উদ্দেশ্য এটাই, যাতে ভৱিষ্যতে আমাৰ নতুন প্ৰজন্মই এই ভিডিঅ'বোৰ চাব পাৰিব। আমিনো কি কৰিছিলোঁ, কি নাই কৰা, আৰু চাব পাৰিব। হয়তো আজি আছোঁ, কাইলৈ নাথাকিবও পাৰোঁ। মানুহৰ জীৱনটো কেতিয়া ক'ত কি হৈ যায় কোনেও গম নাপায়। হয়তো এতিয়া কথা পাতি আছোঁ, ৰাতিলৈ হয়তো মৰিও যাব পাৰোঁ। ঠিক আছে এটা। আৰু নামৰ অন্তত এইদৰে আমি সকলোখিনি ঘৰৰে হয় সকলোখিনি এনেকৈ ফটো একপিও মাৰি থলোঁ। আৰু এয়া ভকতসকলৰ ফটোবোৰো ইয়াতে স্মৃতিস্বৰূপে থাকিবৰ কাৰণে ইয়াতে থৈ গ'লোঁ। গতিকে আজিলৈ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয়কৈ কমেণ্ট কৰি জনাব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই।